আজিৰ এইটো ভিডিঅ'ত নেক্সট এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ লৈছোঁ বাৰ্তকৰ। ইয়াতে এক্টিভিটিছ নাম্বাৰ আছে 17. Here is a message Rimpi has written to Rinky on her mobile. তাৰ মানে ইয়াতে এটা মেছেজ লিখা হৈ আছে অৰ্থাৎ বাৰ্তা লিখা হৈছে যিটো বাৰ্তা লিখিছে ৰিম্পিয়ে আৰু ৰিংকিৰ বাবে লিখিছে। ইয়াতে কৈছে Rimpi is telling Rinky about her plans for tomorrow. ৰিম্পিয়ে কাইলৈৰ বাবে যিখিনি প্লেনিং আছে ৰিংকিক তাৰ বিষয়ে কৈছে। She is writing about what they will be doing during their holiday. সিহঁতে বন্ধ বাৰত কি কৰিব তাৰ বিষয়ে ইয়াতে বাৰ্তাটোত লিখিছে। Let's read a few more sentences which talk about an action that is likely to take place later on or in the future. We use will shall to describe such action. ইয়াতে চাৰিটা মোবাইলৰ যিটো ইমেজ দিয়া হৈছে যিটো ছবি দিয়া হৈছে তাতে লিখা আছে Hi, how are you? Tomorrow is Sunday and my plans for tomorrow are. ইয়াতে প্লেনছ কিছুমানৰ কথা উল্লেখ কৰিছে যিখিনি তাই যিহেতু ইয়াতে উল্লেখ কৰিছে কিছুমান প্লেনৰ কথা উল্লেখ কৰি বাৰ্তা পঠাইছে অৰ্থাৎ SMS কৰিছে অৰ্থাৎ মেছেজ কৰিছে। গতিকে প্ৰথমটো প্লেনিং কৈছে I will get up early in the morning. এনেদৰে কিছুমান কাম যিখিনি এক্টিভিটিছ বা ইহঁতি কৰিব যিখিনি কাম কৰিব বন্ধ বাৰত সেই বন্ধ বাৰৰ কৰা কামখিনি ইয়াতে উল্লেখ কৰিছে। গতিকে তোমালোকে নিজে এবাৰ ভালদৰে কি হৈছে এতিয়া চাব পাৰিবা।